মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলৰ সেই কথাখিনিৰ লগতে আন বহু বিষয় সন্মুখলৈ আহিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলত কি কৈছিল সেয়া সকলোৱে শুনিলে। তাৰ মাজতে এইবাৰ মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ পিছত ৰাজ্যৰ ভিন্ন প্ৰান্তত বিজেপিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে গৌৰৱ গগৈৰ বিৰুদ্ধে। পাকিস্তানৰ সৈতে থকা সম্পৰ্কৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে আজি সংবাদমেলত কোৱাৰ পিছত ৰাজ্যৰ ভিন্ন প্ৰান্তত বিজেপিয়ে প্ৰতিবাদ সাব্যস্ত কৰে। কাৰ্যকৰ্তা বা নেতৃবৃন্দ বুলি নহয়, আজি সমগ্ৰ যোৰহাটবাসী ৰাইজ আপোনালোকে দেখিছে কেনেদৰে ৰাজপথলৈ ওলাই আহিছে। ৰাইজে কেতিয়াও নিবিচাৰে তেওঁলোকৰ যিজন জনপ্ৰতিনিধি সেইজন বিদেশী ৰাষ্ট্ৰৰ আমাৰ শত্ৰু ৰাষ্ট্ৰৰ এজন চোৰাংচোৱা হওক। ৰাইজে কেতিয়াও নিবিচাৰে, ভোটদাতা ৰাইজে নিবিচাৰে তেওঁলোকৰ সাংসদজন দেশদ্ৰোহী হওক। ৰাইজে কেতিয়াও নিবিচাৰে তেওঁলোকৰ জনপ্ৰতিনিধিজনৰ পৰিয়ালৰ সকলো সদস্য বিদেশী হওক। কিন্তু আজি গৌৰৱ গগৈ ডাঙৰীয়াই এই কথাকেইটা সিদ্ধ কৰি দিলে, প্ৰমাণ কৰি দিলে। গৌৰৱ গগৈ 4জনীয়া পৰিয়ালৰ 3জনে আজি বিদেশী। তেওঁৰ পত্নী আৰু তেওঁৰ পাকিস্তানৰ লগত কি মধুৰ সম্পৰ্ক আছে। পাকিস্তানৰ এজেণ্ট হিচাপে 2013 চনৰ পৰা তেওঁলোকৰ সমগ্ৰ পৰিয়ালটোৱে কেনেদৰে কাম কৰি আছে সেই কথাবিলাক আজি প্ৰমাণ হৈছে। কংগ্ৰেছে চেষ্টা কৰিব ইয়াক দাব দিবলৈ, কিন্তু আমি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা বা আমাৰ যোৰহাটৰ সাধাৰণ ৰাইজে গৌৰৱ গগৈক ৰাজহুৱা জীৱনত নিবিচাৰে। গৌৰৱ গগৈ আমাৰ এটাই স্পষ্ট কথা, হয় গৌৰৱ গগৈ ৰাজহুৱা জীৱনত থাকক, নহলে পাকিস্তানৰ এজেণ্ট হিচাপে তেওঁ বেতনভোগী হৈ তেওঁ কাম কৰক। 10 দিন সময় গৌৰৱ গগৈয়ে পাকিস্তানত সময় কটাইছে, কিন্তু 10 দিন কটাইছে। তেওঁৰ ঘৈণীয়েকে বহুবাৰ নোকোৱাকে ধনৰ লেনদেন হৈছে। তেওঁৰ বিদেশত একাউণ্ট আছে। তেওঁ যিখন নিৰ্বাচন তেওঁ শপতনামা দিব লাগে, এফিডেভিট দিব লাগে, তাত তেওঁৰ পত্নীৰ তেওঁৰ অৰ্ধাংগিনী যে পাকিস্তানৰ একাউণ্ট আছে সেই কথা তেওঁ ব্যক্ত কৰা নাই। এই সকলোবিলাক আচলতে গুৰুতৰ ধৰণৰ অপৰাধ। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া অসম চৰকাৰে যে সঠিকভাৱে এই কথাবিলাক কেন্দ্ৰীয় চৰকাৰলৈ এজেঞ্চিলৈ পঠিয়াইছে, আমি আশা কৰোঁ ইয়াৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ হ'ব। গৌৰৱ গগৈ কোনো প্ৰশ্নৰ উত্তৰে নাথাকে, কাৰণ তেওঁ প্ৰমাণ হৈ গ'ল আজি যে তেওঁ লিংক আছে পাকিস্তানৰ লগত। কাৰণ তেওঁ প্ৰথমতে কওক তেওঁ কিয় দুটা সন্তান আৰু তেওঁৰ পত্নীয়ে তেওঁ বিদেশী হৈ আছে। বিদেশী নাগৰিক বিয়া কৰাটো কোনো ধৰণৰ অবৈধ কথা নহয়, এইটো এটা সাধাৰণ কথা। কিন্তু নাগৰিকত্ব ল'ব লাগিব। তাতে তেওঁ ৰাজহুৱা জীৱনত থকা ব্যক্তি, তেওঁ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ তেওঁ পুত্ৰ, তেওঁ অসমৰ ভাবি মুখ্যমন্ত্ৰী হিচাপে নিজকে প্ৰজেক্ট কৰিছে তেওঁ দলে। তাৰপিছত গৌৰৱ গগৈৰ কাৰণে এনেকুৱা কথাবিলাক অশুভনীয়। তেওঁৰ ওচৰত যদি উত্তৰ নাই, তেওঁ চালে যদি নোকোবাই তেওঁৰ হাতত কোনো সদুত্তৰে থাকিব নোৱাৰে। অসমবাসীৰ লগতে দল সংগঠন সকলোৱে তেওঁক এটা কথা দাবী কৰিছে যে 24 ঘণ্টা সময় দিছে, 24 ঘণ্টা সময়ৰ পিছত তেওঁৰ স্থিতি স্পষ্ট কৰিবলৈ কৈছে আৰু অসমবাসী হৈ লাজ পাইছে। এই ক্ষেত্ৰত কি ক'ব আপুনি? সকলোৱে লাজ পাইছে কাৰণে আজি হাজাৰ হাজাৰ মানুহ এনেকে ৰাজপথলৈ আজি ওলাই আহিছে। আপোনালোকে দেখিছে 10 সহস্ৰাধিক লোক আজি আমাৰ ইয়াত যোৰহাটত সমবেত হৈছে। হয়, আমি ভাৰতীয় জনতা পাৰ্টীয়ে আমি আহ্বান দিছিলো, কিন্তু আমি ভবা নাছিলো ইমান মানুহ আজি গৌৰৱ গগৈৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদ কৰিবলৈ 24 ঘণ্টাৰ ভিতৰত ৰাইজ এনেকে ওলাই আহিছে। আমি আচৰিত হৈছো আৰু ৰাইজক আমি ধন্যবাদ জনাইছো যে ৰাইজে সচেতনভাৱে এই যিটো সচেতনতা প্ৰকাশ কৰিছে। এজন দেশদ্ৰোহী, এজন পাকিস্তানৰ এজেণ্টৰ বিৰুদ্ধে ৰাইজে নিজৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। 3জনে বিদেশী, সেই কথা আপোনালোকে ইয়াত প্লে কাৰ্ডো দেখিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰেছ মিট যোগেদি সমগ্ৰ ভাৰতবৰ্ষত যিখিনি তথ্য উদঙাই দিলে সঁচাকৈ আমি লজ্জাবোধ কৰিছোঁ। মাননীয় সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াৰ তেওঁৰ বৰ্ডি ৰাষ্ট্ৰ পাকিস্তানৰ লগত যিটো সম্পৰ্ক
ইতিমধ্যে তেওঁ কৈ আছিলে, কিন্তু আজি যি তথ্য সহকাৰে গোটেইখিনি যিখিনি উন্মোচন কৰিলে ভাৰতবাসীয়ে আজি গম পাইছে। কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ দেশদ্ৰোহী হিচাপে প্ৰতিপন্ন হৈছে, SIT প্ৰতিবেদন ওলাইছে আৰু তেখেতক আমি তৎকালে গ্ৰেপ্তাৰ কৰিবলৈ আমি দাবী জনাইছোঁ। গৌৰৱ গগৈৰ দৰে আমাক বিষাক্ত প্ৰাণী আমাক দৰকাৰ নাই এই অসমত। তেখেতে আমাক লজ্জাত পেলাইছে, অসমবাসীক লজ্জাত পেলাইছে। আৰু কংগ্ৰেছৰ দৰে এটা দলত থাকি সভাপতিজনক যি কাৰুকাৰ্য, আমাৰ যি পাকিস্তানী প্ৰেমী, এই পাকিস্তানী প্ৰেমী গৌৰৱ গগৈক তৎকালে গ্ৰেপ্তাৰ কৰিবলৈ আমি দাবী জনাইছোঁ। কাৰ্যকৰ্তা বা নেতৃবৃন্দ বুলি নহয়, আজি সমগ্ৰ যোৰহাটবাসী ৰাইজ আপোনালোকে দেখিছে কেনেদৰে ৰাজপথলৈ ওলাই আহিছে। ৰাইজে কেতিয়াও নিবিচাৰে তেওঁলোকৰ যিজন জনপ্ৰতিনিধি সেইজন বিদেশী ৰাষ্ট্ৰৰ, আমাৰ শত্ৰু ৰাষ্ট্ৰৰ এজন চোৰাংচোৱা হওক। ৰাইজে কেতিয়াও নিবিচাৰে, ভোটদাতা ৰাইজে নিবিচাৰে তেওঁলোকৰ সাংসদজন দেশদ্ৰোহী হওক। ৰাইজে কেতিয়াও নিবিচাৰে তেওঁলোকৰ জনপ্ৰতিনিধিজনৰ পৰিয়ালৰ সকলো সদস্য বিদেশী হওক। কিন্তু আজি গৌৰৱ গগৈ ডাঙৰীয়াই এই কথাকেইটা সিদ্ধ কৰি দিলে, প্ৰমাণ কৰি দিলে। গৌৰৱ গগৈ 4জনীয়া পৰিয়ালৰ 3জনে আজি বিদেশী। তেওঁৰ পত্নী আৰু তেওঁৰ পাকিস্তানৰ লগত কি মধুৰ সম্পৰ্ক আছে। পাকিস্তানৰ এজেণ্ট হিচাপে 2013 চনৰ পৰা তেওঁলোকৰ সমগ্ৰ পৰিয়ালটোৱে কেনেদৰে কাম কৰি আছে সেই কথাবিলাক আজি প্ৰমাণ হৈছে।